নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা ফেচবুকত পোষ্ট দেখিলোঁ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ প্ৰায় 2 বছৰ 1.5 বছৰ ইমানমানৰ অকণমানি ল'ৰাটোৱে গৈ সাষ্টাংগে প্ৰণাম কৰিছে। মোৰ দেখি ইমান দুখ লাগিল, মোৰ গাটো জাৰ লাগি গৈছে, ইমান দুখ লাগিল দেখি। আৰু মই সঁচাকৈ কৈছোঁ, মই জুবিন গাৰ্গৰ ফটোখন চাব নোৱাৰোঁ, চালে মোৰ বুকু ফাটি যায়, ইমান দুখ লাগে, মই ব্যক্ত কৰিব নোৱাৰোঁ। মই টিভিটো যেতিয়া মোক সেই সাঁতুৰি থকা পৰিৱেশটো যেতিয়া দেখুৱাই সাগৰত, মই চাব নোৱাৰোঁ। ইমান এজন মানৱ দৰদী, দয়ালু, ডেকা বয়সৰ ল'ৰা এজনক কেনেকৈ হত্যা কৰিব পাৰিলে তেওঁলোকে? পানীত যেতিয়া সাঁতুৰি আছিলে, কিয় তেওঁলোকে উঠাই নানিলে? তেওঁলোকে ইচ্ছাকৃতভাৱেই সেইখিনি কৰিছে। আৰু যদি তোমালোকৰ বা যিকেইজনে হত্যা কৰিলে তেওঁলোকৰ যদি তাৰ সা সম্পত্তিৰ ওপৰত যদি ইমানেই লোভ আছিলে, তেওঁক ক'ৰবাত হয়তো বন্দী কৰি তেওঁলোকে ডিমাণ্ড কৰিব লাগিছিল যে আমাক ইমান টকাখিনি লাগিব, বা তোৰ টকাখিনি তই নিবিচাৰিবি, তোক আমি তেতিয়া এৰি দিম, হয়তো তেনেকৈও ক'ব পাৰিলেহেঁতেন। কিন্তু কিয় এটা জীৱন শেষ কৰি পেলালে? আৰু এতিয়া তেওঁলোকৰ এখেতসকলক দেখি বেয়া লগা নাইনে? মই গৰিমাক দেখিলেও মোৰ বুকুখন ফাটি যায়, কাৰণ গৰিমা মোৰ ভতিজা হয়, মোৰ হাজবেণ্ডৰ ককায়েকৰ ছোৱালী। কটন কলেজত পঢ়ি থাকোঁতে তাই মোৰ ঘৰত থাকিছিলহি আহি। মোৰ বহুত দুখ লাগে দেখিলে, মই তাইক দেখিব নোৱাৰোঁ, মোৰ দেখিলেই দুখ লাগে, তাইৰ মুখখন দেখিলেই দুখ লাগে। কাৰণ মই যেতিয়া বিয়া হৈ গৈছিলোঁ তেতিয়া তাইৰ বয়স আছিলে ঠিক 5-6 বছৰমান হ'ব। মই কইনা তেতিয়া মোক তাই চাবলৈ আহিছে, আৰু মইতো বগা নহয়, মই ক'লা হয়। তাইক চবেই সুধিছে আমাৰ কইনাজনী কেনেকুৱা দেখিছ, কিন্তু তাই মোক তেতিয়া বগা বুলি কৈছে। এই মই বগা দেখিছোঁ খুৰীক, কিন্তু সেইজনী ছোৱালী মই এতিয়া চাব নোৱাৰোঁ। মোৰ দুখ লাগে, তাইৰ মুখখন দেখিলেই মোৰ দুখ লাগে। আৰু জুবিন গাৰ্গক লৈ মই এদিনো এটাও পোষ্ট দিয়া নাই, কি বুলি দিম বাৰু? কাৰণ মই মোৰ নিজৰ স্বামীক হেৰুৱাইছোঁ, হেৰুৱাই মই কিমান বছৰলৈকে মই পাহৰিব পৰা নাই। গতিকে গৰিমাই যেতিয়া এনেকুৱা এজন ব্যক্তিক হেৰুৱাইছে, স্বামীক হেৰুৱাইছে, বন্ধুক হেৰুৱাইছে, যিজন তাইৰ বুকুৰ মাজত আছিল, বুকুৰ মাজৰ পৰা এৰুৱাই লৈ তেওঁলোকে হত্যা কৰিছে, সেই মানুহজনক তাই কেনেকৈ পাহৰিব? কেতিয়াও নোৱাৰে পাহৰিব। আৰু কালি যেতিয়া এই সমাধি ক্ষেত্ৰত যেতিয়া মই এই সৰু ল'ৰাটোৱে সেৱা কৰা দেখিলোঁ, তেতিয়া সকলোৱে কৈ থাকে যে সি ভগৱানৰ পুত্ৰ আছিলে। আৰু মই এতিয়াও মই চিয়ৰ হ'লোঁ যে সঁচাকৈয়ে জুবিন গাৰ্গ ভগৱানৰে পুত্ৰ আছিলে। এই যেতিয়া এই সকলোৱে কয় যে 2-3 বছৰীয়া 1.5 বছৰীয়া শিশুৰ গাত ভগৱান থাকে, তেওঁক আগতে ক'ত আছিলে, তেওঁৰ কি আত্মা আছিলে, তেওঁ কি আত্মাৰ পৰা আহি জন্ম লৈছে, সিহঁতৰ বোলে মনত থাকে। সেইকাৰণে মই ভাবিছোঁ সেইটো আত্মাতকৈও এই ল'ৰাটো যিটো বাচ্ছাটো আছিলে, সেইটো ল'ৰাতকৈও হয়তো জুবিন গাৰ্গৰ আত্মাটো ডাঙৰ আছিলে। সেইকাৰণে হয়তো সি জুবিন গাৰ্গক সেৱা কৰিছে। আপোনালোকে এবাৰ ভাবি চাওক, আৰু সকলোৱে দাবী কৰক যাতে জুবিন গাৰ্গক হত্যা কৰা, অন্যায় কৰা ব্যক্তিসমূহে শাস্তি পাব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি, যিটো গৰিমাই সদায় কৈ থাকে সেইটো পাব লাগে। আৰু এইটো ল'ৰাটোৱে সেৱা কৰা সময়টো, ফটোখন, ভিডিঅ'টো মোৰ বাবে অতি কষ্টকৰ। ধন্যবাদ।